গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত কমাৰপোতা গাঁৱত ভূমিকেন্দ্ৰিক সংঘাত। জানিব পৰা মতে 2012 চনতেই ৰুহুল আমিন নামৰ ব্যক্তিজনে তেওঁৰে ভাই জয়নাল আবদিনৰ নামৰ ব্যক্তিজনৰ সৈতে 1.5 বিঘা মাটি ভাগ বতৰুৱা কৰি নাম জাৰি কৰি দিছিল। কিন্তু জয়নাল আবদিনৰ মাটি ৰুহুল আমিনৰ পুত্ৰ ৰহিমে বাৰে বাৰে অবৈধভাৱে যোৱা এবছৰৰ পৰা বেদখল কৰি যোৱাৰ চেষ্টা চলাই আছে আৰু দলে বলে জয়নাল আবদিনৰ পৰিয়ালক বাৰে বাৰে আক্ৰমণ কৰি আহিছে আৰু ভাবুকি প্ৰদান কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে। এই অভিযোগ উত্থাপন কৰিছে জয়নাল আবদিনৰ পৰিয়ালৰ লোকে। এই সন্দৰ্ভত শান্তি ৰক্ষাৰ বাবে পূৰ্বেও জয়নুল আবদিনৰ পৰিয়ালে থানাত লিখিত অভিযোগ দাখিল কৰিছে। পুনৰ মঙলবাৰে ৰহিমৰ পৰিয়ালৰ একাংশ মহিলাই দলে বলে আহি হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিছে আৰু শেষত জয়নাল আবদিনৰ ঘৰৰ মানুহে ভিডিঅ' কৰাত হাতৰ পৰা মোবাইল ফোন থাপ মাৰি ধৰি জয়নাল আবদিনৰ ঘৰৰ জীয়ৰী বোৱাৰীক লাঠি জোং লৈ আক্ৰমণ কৰি 3গৰাকীক আক্ৰমণ কৰি আঘাত কৰিছে। অভিযোগ উত্থাপন কৰি জয়নাল আবদিনৰ পৰিয়ালক প্ৰশাসনক নিৰাপত্তা দিবলৈ অনুৰোধ জনাইছে। ৰহিমৰ বিৰুদ্ধে উচিত শাস্তিৰো দাবী জনাইছে। মাটি দুই দাদাৰ মাটি দুটা অংশ 9.5 বিঘা মাটি সমান সমান দুটা অংশ। এই দুই অংশ আমাৰ চাচাই ৰুহুল আমিন চাচাই 2012ত তেখেতে আমাৰ বাচ্চা চাহাঁতৰ 3জনৰ নাম উঠাই দি থৈ গ'ল। তাহাঁতৰ মাটিখিনি বিক্ৰী কৰি দিলে। দেৱাৰ পিছত এতিয়া ৰুহুল আমিনৰ ল'ৰা ৰহিম নাম সি কি কৰিছে 19ত চাচা মাৰা গেল 23ত ৰুহুল আমিনৰ বাপেকৰ নাম বহাই কেনে মণ্ডল অফিচত খেলি মেলি দি এতিয়া তাই আমাৰ মাটি দখলত আহে। বাৰে বাৰে আহি আছে, মাৰপিট হৈ আছে, আহি আছে, মাৰপিট হৈ আছে। এইটো আমাৰ এটা ভাই ডাঙৰ কাকা এতে ঘৰ বনাই আছে। তেখেতে আহে মাটি পেলাবৰ কাৰণে, আহে ঘৰ তুলিবৰ কাৰণে, ই বাধা দিয়াৰ কাৰণে গোটেইকেইটা আহি মাৰপিট কৰি থৈ যায়। সেইদিনাও মাৰপিট কৰি থৈ গৈছে। আজি আমি ঘৰ উঠাইছোঁ, লাষ্টত আমি ঘৰ উঠাইছোঁ। ইয়াতে গোটেইকেইটা ভনী 10-12টা ভনী আহিছে। বোৱাৰী ছোৱাৰী আহি কেনে আমাৰ মাইকী মানুহ আছিল 2-3জন তাত মাৰি থৈ গুচি গৈছে। গুচি আহোঁতে আইনত গৈছে। আমিও আইনত এইটো বিচাৰোঁ, ন্যায্য বিচাৰোঁ। আমাৰ মাটিখিনি আমি এতিয়া আইনত আশ্ৰয় ল'ব লগা হৈছে। তাৰমানে আমাক হাবুকি দি আছে। আমাৰ কাকা ইয়াতে অকলে থাকে। কোন টাইমত আহি মাৰি তুলি থৈ যাব। সেইকাৰণে আমি আইনৰ ওচৰত এইটো ন্যায্য বিচাৰ খুজিছোঁ। মোটামুটি 1 বছৰৰ পৰা আগে পিছে মাৰপিটৰ ঘটনা হৈছে। আগতে মাৰপিট হৈছে। কোন কোন জড়িত ইয়াৰ লগত ফাৰ্ষ্ট জড়িত ৰুহুল আমিনৰ ল'ৰা ৰহিম। সি বৰ্তমান ৰাইজক পৰিচয় দিয়ে সি বোলে মহৰী। সি হ'ল ৰংজুলি থানাত দালালি কৰে। মণ্ডলৰ চকীত বহি সি কাম কৰে। কাম কৰাৰ পিছত সি আমাৰ বাজাৰ কমিটিৰ প্ৰেচিডেণ্ট আহি কেনে বস্তুটো হাতত লৈ কেনে খুঁটা পুতি থৈ গৈছিল। এই ৰহিমে আহি কেনে খুঁটাটো উঠাই দি সেইদিনা ৰাইজৰ ফালৰ পৰা মীমাংসা কৰি দিছিল। কৰি দিয়াৰ পিছত এই ৰুহুল আমিনৰ ল'ৰা ৰহিম আহি কেনে খুঁটা উঠাই দি এই খুঁটা উঠাই আছে। খুঁটা উঠাই থৈ মাৰামাৰি কৰি গুচি গৈছে। আপোনালোকৰ কোন কোন আঘাত কৰিছে? আমাৰ এই বোৱাৰীকেইটা আগবাঢ়ি যায়। যোৱাৰ পিছত বোৱাৰীকেইটাকে আঘাত কৰে। তেখেতসকলৰ মাইকীকেইজনে। ঠিক আছে, হ'ব, এইবোৰ ঠিক আছে। ব্যুৰো ৰিপৰ্ট, সজদা ৰিয়েলিটি।